ঘৰৰ একমাত্ৰ ল'ৰা সন্তান আছিল মিণ্টু। চাকৰি পোৱাৰ বেছিদিন হোৱাই নাছিল, কিন্তু নিৰতিৰ চৰম পৰিহাস। বুকুত অযুত সপোন লৈ গ'লগৈ মিণ্টু ৰায়। জীৱনটোৰ মাত্ৰ 23 বছৰ হৈছিলহে। অতি মেধাৱী ছাত্ৰ মিণ্টু ৰায়ে 2022 বৰ্ষত অসম আৰক্ষীত চাকৰি পাইছিল। ঘৰৰ একমাত্ৰ ল'ৰা সন্তান মিণ্টুৱে চাকৰি পোৱাত পিতৃ মাতৃৰ মুখত বিৰিঙিছিল হাঁহি। মিণ্টুৱেও পিতৃ মাতৃক লৈ দেখিছিল বহু সপোন, কিন্তু চকুৰ সন্মুখতেই যেন সকলো থান বান হৈ গ'ল। আধৰুৱা সপোন বুকুত লৈ অজানা দেশলৈ গুচি গ'ল মিণ্টু। বিহাৰত গংগা নৈত গা ধুবলৈ গৈ সলিল সমাধি হোৱা বিলাসীপাৰাৰ 9 নং ৱাৰ্ডৰ অসম আৰক্ষীৰ জোৱান মিণ্টুৰ মৃতদেহ আজি স্বগৃহলৈ অনা হয়। তাৰ পাছতেই ঘৰখনত কান্দোনৰ ৰোল উঠে। মৃতদেহ স্বগৃহ পোৱাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ। যুৱকজনৰ আত্মীয় স্বজনৰ লগতে গাঁওবাসীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মিণ্টুৰ নশ্বৰ দেহত। অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে মিণ্টু ৰায়ক শেষ শ্ৰদ্ধা নিবেদন কৰে। অসম আৰক্ষীৰ IGP দিলীপ কুমাৰ দেয়ে মিণ্টু ৰায়ৰ বিভাগীয় কাম কাজসমূহ ত্বৰান্বিত কৰি তোলাৰ লগতে ভগ্নীয়ে বিচাৰিলে চৰকাৰী চাকৰিৰ বাবে চৰকাৰলৈ বিভাগীয় আবেদন জনাব পাৰে বুলি সদৰি কৰে। তাৰমানে অসম আৰক্ষীৰ প্ৰথম অসম আৰক্ষী বাহিনী কৰ্মৰত এই গাঁৱৰে মিণ্টু ৰয়। তেওঁ অসম আৰক্ষী বাহিনীৰ প্ৰথম অসম আৰক্ষী বাহিনী নাজিৰাত কৰ্মৰত আছিল। তাৰ পৰা নিৰ্বাচনী কৰ্তব্যৰ বাবে বিহাৰত গৈছিল। বিহাৰত এটা পৰ্যায়ত কৰ্তব্য সম্পাদন কৰি আন এটা পৰ্যায়ত কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতে যিটো ঠাইত আছিল তাৰ পৰা ওচৰতে গংগা নৈ আছিল। তেওঁলোকে 3জনে গা ধুব গৈছিল। এই 3জনে গা ধুব যাওঁতে 3জনে তাত গংগা খুব দ, মানে প্ৰায় 20 ফুটমান দ আছিল। গতিকে 3জনে উঠি গ'ল। ভাগ্যে ওচৰ চুবুৰীয়া কিছুমান নাৱৰীয়া আছিল। তেওঁলোকে 2টা ল'ৰাক উদ্ধাৰ কৰিলে, এজন নিপন নাথ, সেই একেলগৰে তেওঁলোক, আৰু নয়ন হাজৰিকা, সেই 2জন বাচিলে। এওঁতো বহুত একদম তললৈকে গুচি গ'ল, বহুত দেৰিলৈকে পোৱা নাছিল। আমাৰ অসম পুলিচৰ হেডকোৱাৰ্টাৰৰ পৰা আমাৰ সেই বাহিনীৰ অধিনায়ক, তেওঁলোকে আমি সকলোৱে, তাতে এজন কমাণ্ডেণ্ট আছে, লগতে গৈছিল। তেওঁৰ লগত যোগাযোগ কৰি, বিহাৰ পুলিচৰ লগত যোগাযোগ কৰি বহু সময়ৰ পাছত এওঁৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। আৰু প্ৰথমে এয়াৰ এম্বুলেঞ্চত অনাৰ কথা আছিল, কিন্তু জোনপুৰৰ পৰা সমষ্টিপুৰৰ পৰা আকৌ পাটনাৰ পৰা দিল্লীৰ পৰা গুৱাহাটী হৈ বিলাসীপাৰা অহা সময় সাপেক্ষ বুলি ভাবি অসম আৰক্ষীৰ ফালৰ পৰা সিদ্ধান্ত লোৱা গ'ল যে বাই ৰোড 14 ঘণ্টাত পাই যাব। আমি কেলকুলেট কৰি আছিলোঁ। টাইম টু টাইম আমাৰ SP দুবুৰী তেওঁ মনিটাৰ কৰি আছিল, আমাৰ কমাণ্ডেণ্ট মহোদয় তাৰ লগত আমিও মনিটাৰ কৰি আছোঁ। তাত যোনে যাৰ লেভেলত, চব লেভেলত চেষ্টা কৰি দেখুওৱা হৈছিল। আল্টিমেটলি আমি ভাবিছিলোঁ প্ৰায় 12টা মানত আহি পাব, তাৰ আগতেই আহি পালে। যিয়ে নহওক, এইটো এই অঞ্চলৰ বাবে আৰু বিশেষকৈ অসম আৰক্ষীৰ বাবে খুবেই দুখৰ খবৰ, পৰিতাপৰ বিষয়। গতিকে আমি চেষ্টা কৰিম এই পৰিয়ালটো, নিথৰুৱা পৰিয়ালটো যাতে যিখিনি তেওঁলোকৰ পাবলগীয়া, গোটেই জীৱনটোতো যিখিনিলৈকে মাত্ৰ 2 বছৰে হৈছে চাকৰিৰ, বাকী গোটেই জীৱনটো বাকী আছেই। গতিকে সেইখিনি দৰমহা তেখেতৰ মানে মৃতকৰ মাকে পাব। মাকক নমিনি দি থৈছে, আৰু ষ্টেট বেংকৰ ফালৰ পৰা এটা দিয়ে, PSP একাউণ্ট, আমাৰ পুলিচ চেলাৰী পেকেজৰ এটা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ দিয়ে। ডেথ হ'লে এটা, ইঞ্জুৰি হ'লে এটা, সেইটোতো পাবই। ওপৰঞ্চি নিৰ্বাচনী কমিশ্যনে কিছুমান পেকেজ নহয়, এইটো মানে কম্পেনচেশ্যন ডিক্লেয়াৰ কৰিছে যে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত যিসকল চৰকাৰী কৰ্মচাৰী কিবা মৃত্যু বা আঘাতপ্ৰাপ্ত হ'ব, তেওঁলোকৰ কাৰণে ভাগে ভাগে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। তাৰ উপৰি আমি চেষ্টা কৰিম যে যদি তেওঁলোকে বিচাৰে
মৃতকৰ ভণ্টি যিগৰাকী আছে তেওঁ মেট্ৰিক পাছ 18 বছৰো হৈছে কম্পেশ্যনেট এপইণ্টমেণ্ট যদি বিচাৰে আমি সেইমতে যুঁজা চলাম উল্লেখ্য যে অসমত লোকসভা নিৰ্বাচনৰ কৰ্তব্য শেষ হোৱাৰ পাছত বিহাৰলৈ লৈ যোৱা হৈছিল মিণ্টু বিহাৰতো নিৰ্বাচনৰ কৰ্তব্য পালন কৰি জশপুৰ জিলাৰ গংগানৈত গা ধুবলৈ নামি হলিল সমাধি ঘটে অসম আৰক্ষীৰ জোৱানজনৰ মাত্ৰ 23 বছৰ বয়সতে জীৱননাথ সামৰা মিণ্টু ৰায়ৰ অকাল মৃত্যুৱে বিলাসীপাৰাৰ লগতে সমগ্ৰ অসমতেই শোকৰ ছাঁ পেলাইছে বিলাসীপাৰাৰ পৰা নীলকমল নাথ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা